পৰা সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল সেই সংঘৰ্ষত 67 জন লোক ইতিমধ্যে আহত হৈছে আৰু সকলোকে SMCHলৈ প্ৰেৰণ কৰা হৈছে আৰু মৃত্যুৰ আগ্ৰাসীৰ ৰূপত আহত হৈছে 67 জন লোক এজন দুজন নহয় যথেষ্ট সংখ্যক লোক এই সংঘৰ্ষত আহত হৈছে 67 জন লোক গুৰুতৰভাৱে আহত হৈছে আৰু ততাতৈয়াকৈ তেওঁলোকক SMCHলৈ প্ৰেৰণ কৰা হৈছে আৰু সমগ্ৰ বিষয় সন্দৰ্ভত আমি পুনৰ সংযোগ স্থাপন কৰিম অধিক তথ্যৰ বাবে জইণ্ট এডিটৰ পুনিত কুমাৰ ভূঞাৰ সৈতে পুনিত পোনপটীয়াভাৱে আপোনাৰ ওচৰলৈ আহিছো আসলে কিমা সমস্যা আজিৰ সমস্যা নহয় এটা দীৰ্ঘদিনীয়া সমস্যা কেন্দ্ৰীয় চৰকাৰৰ সৈতে হওক বা মিজোৰাম চৰকাৰৰ সৈতে হওক অসম চৰকাৰ ইখনৰ পিছত সিখন বৈঠক অনুষ্ঠিত হৈছে বা আলোচনা তেওঁলোক মিলিত হৈছে আৰু সিদিনা NEC বৈঠকতো কিমা সমস্যা স্থান পাইছিল গতিকে সকলোৰে এটাই প্ৰশ্ন আসলতে সমাধান কেতিয়া এই কিমা সমস্যাৰ সমাধান যদি অতি সোনকালে নহয় পৰিস্থিতি কিন্তু ভয়াবহ হ'ব হিমাক্ষী মই প্ৰথমতে দুটামান তথ্য দিয়াৰ চেষ্টা কৰিম যে এই প্ৰতিটো মুহূৰ্ততে খবৰ আহি আছে এই মুহূৰ্তত মই দৰ্শকলৈ দিব পৰা খবৰটো হৈছে যে মৃতকৰ সংখ্যা 6 জনলৈ বৃদ্ধি পাইছে মই পুনৰবাৰ উল্লেখ কৰিছো যে 5 জন ইতিমধ্যে মৃত্যু হ'ব বুলি আমি সদৰি কৰিছিলো দুজন আৰক্ষীৰ জনৰ কথা আমি সদৰি কৰিছিলো ক্ৰমে শামছুদ জামান বৰফি আৰু স্বপন কুমাৰ ৰয় আন দুজন আৰক্ষী জোৱান আৰু লগত এজন স্থানীয় ব্যক্তি আৰু এই মুহূৰ্তত মৃতকৰ সংখ্যা আৰু এজন বৃদ্ধি পাইছে প্ৰথম দ্বিতীয় আহতৰ সংখ্যা প্ৰকৃতাৰ্থত কিমান হৈছে কাৰো ওচৰত সঠিক হিচাপ নাই এই মুহূৰ্তত মোৰ সতীৰ্থ যিজন সাংবাদিক তাত আছে তেওঁ মোক এই মুহূৰ্তত জনোৱা মতে যে তেওঁলোক পাহাৰৰ টিলা এটাত যেন তেনে নিৰাপদ স্থান বিচাৰি তাত পৰি আছে আৰু আমাৰ হাতলৈ আহি পৰা তথ্য অনুসৰি মুঠ অসমৰ্থিত সূত্ৰই জনোৱা মতে 67 জন লোক আহত হৈছে তাৰে ভিতৰত অধিকাংশই আৰক্ষীৰ জোৱান আৰু ইয়াৰে ভিতৰত 45ৰ পৰা 30ৰ পৰা 45 জন লোক ইতিমধ্যে শিলচৰ মেডিকেল কলেজ হস্পিটেল আৰু একাংশ প্ৰায় 15ৰ পৰা 10 জন ধলাই হস্পিটেলত স্থানীয় যিখিনি হস্পিটেলত আছে তাত চিকিৎসাধীন হৈ আছে মই পুনৰবাৰ কৈছো সঠিক কিমানজন আহত হৈছে আৰু মৃতকৰ সংখ্যা কিমান হ'ব এই পৰ্যন্ত এই মুহূৰ্তত কোনো সেয়া থিৰাং কৰি ক'ব নোৱাৰে কাৰণ প্ৰতিটো মুহূৰ্ততে তাৰ পৰা খবৰ আহিছে সীমা সমস্যাৰ অৱস্থা পৰিণতি চৰম পৰিণতি হয়তো ইয়াতকৈ আৰু বেছি হ'ব নোৱাৰিব কাৰণ বহিৰা ৰাষ্ট্ৰৰ লগত সংঘৰ্ষ হ'লে তাত কিবা মৃত্যু হ'লে জোৱানৰ সেয়া বেলেগ কথা কিন্তু আন্তঃৰাজ্যিক সীমা বিবাদৰ বাবে যদি কোনোবা আৰক্ষী জোৱানৰ মৃত্যু হয় কোনোবা স্থানীয় লোকৰ যদি মৃত্যু হয় সেয়া অসহনীয় হয় মই পুনৰ কৈছো এই মুহূৰ্তত 6 জন লোকৰ মৃত্যু হৈছে অসম মিজোৰাম সীমান্তত লাইলাপুৰত প্ৰায় 67 জন লোক আহত হৈছে বুলি খবৰ আহিছে কিন্তু সেই সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে হিমাক্ষী হয় সুনীল কুমাৰ ভূঞা আসলে সীমান্তৱৰ্তী এলেকাৰ যিসকল লোক আছে তেওঁলোক বৰ্তমান সময়ত যথেষ্ট আতংকিত হৈ আছে কিয়নো পৰিস্থিতি যিকোনো মুহূৰ্ততে যিকোনো হ'ব পাৰে গতিকে সীমান্তৱৰ্তী এলেকাৰ লোকসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত সুৰক্ষাৰ ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেকি কিবা খবৰ লাভ কৰিছে সেই তথ্য অহা নাই কোনো ধৰণৰ ৰাজহুৱা তথ্য চৰকাৰী তথ্য প্ৰশাসনে কোনো ধৰণৰ তথ্য সদৰি কৰা নাই কাৰণ এই মুহূৰ্তত তাত ফায়াৰিং চলি আছে এই মুহূৰ্ততে ফায়াৰিং চলি আছে তাত সীমান্তৱৰ্তী যিখিনি লোক আছে অঞ্চলৰ যিখিনি বাসিন্দা আছে নিশ্চিতভাৱে সেই বাসিন্দাখিনি সেই নিৰ্দিষ্ট স্থানৰ পৰা পিছুৱাই আহিব লাগিব নিৰাপদ স্থানলৈ আহিব লাগিব কিন্তু ক'ত কেনেকৈ আছে কোন স্থানত কিমান লোক আছে কিমান আহত হৈছে সেই সংঘৰ্ষস্থলীত কি ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে সেয়া এই মুহূৰ্তলৈকে সঠিকভাৱে কোনো ক'ব পৰা নাই এইটো কথা ঠিক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে আৰক্ষী প্ৰশাসনক যে যিকোনো মূল্যৰ বিনিময়ত সেই মিজোৰামৰ আগ্ৰাসন বন্ধ হ'ব লাগিব আৰু মিজোৰামক প্ৰত্যুত্তৰ দিব লাগিব সেয়া এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে দিয়া কথা আৰু মন্ত্ৰী হিচাপে অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে ইতিমধ্যেই মন্ত্ৰী বিজয় হাজৰিকা সেইফালে ৰাওনা হৈছে কিন্তু এই মুহূৰ্তত সেই সীমান্তৱৰ্তী ৰাইজৰ অৱস্থা কি হৈ আছে হস্পিটেলসমূহত অৱস্থা কি হৈ আছে সেয়া কল্পনাৰ গোচৰ কাৰণ কিমানজন লোকৰ মৃত্যু হৈছে কিমান আহত হৈছে তাত শিশু কিমান আছে তাত মহিলা কিমান আছে তাত যুৱক কিমান আছে তাত বৃদ্ধ লোক কিমান আছে সেয়া এই মুহূৰ্তলৈকে অজ্ঞাত গতিকে পৰিৱেশটো অবৰ্ণনীয় গতিকে সঠিক হিচাপটো এই মুহূৰ্তত কোনো দিব পৰা নাই কিন্তু শতাধিক আহতৰ সংখ্যাই যে শতকৰ ঘৰ অতিক্ৰম কৰিব সেয়া 100% নিশ্চিত হয় সুনীল কুমাৰ ভূঞা আপুনি লাইনত থাকক কিছু তথ্য আমাৰ হাতলৈ আহি পৰিছে আহত কেইবাগৰাকীও আৰক্ষী বিষয়ে আমাক মন্তব্য প্ৰেৰণ কৰিছে তেওঁলোকৰ মন্তব্য এই মুহূৰ্তত শুনোৱা হওক আমি যেতিয়া ৰাতিপুৱা ইয়াৰ পৰা গ'লো 10:30 বা 11টা বজাত ইয়াৰ পৰা আমি লাইলাপুৰ গ'লো তাৰপিছত আমি এই কেম্পত গ'লো আমাৰ যিটো CRP আছে তাতে CRPৰ ওচৰত যাৱাৰ পিছতে IRBN যিটো কেম্প আছে ইয়াৰ পৰা কেইটা ল'ৰা আহিছে চিভিল কাপোৰ লগাইছে সিহঁতৰ IRBN আছিলে মিজোৰামৰ IRBN সিহঁতৰ চিভিল ড্ৰেছত আছিলে সিহঁতৰ লগত দাও আছিলে লাঠি আছিলে আৰু বন্দুকটো আছে এইটো বন্দুকটো প্ৰথমে ইউজ কৰা নাই প্ৰথমে হাতী এইটো দাও দি আৰু লাঠি দি মাৰিছে আৰু গুলাইল আছিলে গুলাইল দি আমাৰ বহুত মানুহক জখম কৰি দিছে প্ৰথমে গুলাইল মাৰি
তাৰপিছতে সিহঁতে গুলি চলাইছে আমাৰ পুলিচে টোটেল এতিয়া লগততো 20-25 জন মান হৈ যাব এতিয়া ইয়াত আহিছে আমি এক লগত 10 জন আহিছো তাৰপিছত আৰু 7-8 জন 10 জন মান আহি গ'ল টোটেল 20-25 জন আহি গ'ল ইয়াত এতিয়া আমি প্ৰথমে ধলাই গ'লো দলাইৰ পৰা আমাক ইয়াতে ৰেফাৰ দিলে ৰেফাৰ দেওয়াৰ পিছতে আমিতো আহিলো বহুত আগত এতিয়া লগত আৰু একো কোৱা নাই এতিয়া জখম হৈছে কোনোবা জখম হৈছে আমি আৱাৰ পিছতে আৰু বেছি গণ্ডগোলটো বাঢ়িলে তাৰপিছতে জখম হ'লে ডিসি মেডামের গাড়িটো ভাঙিছে নেকি বা মই দেখিলো পিছফালে গাড়িটো ভাঙিছে ডিসি মেডামতো জখম হোৱা নাই ডিসি মেডাম বেলেগ ফালে লৈ গৈছে আমাৰ পাইটিবিলাকে আৰ দি ৰাখিছে ডিসি মেডামক ছাৰকো একো হোৱা নাই পিছত শুনা পালো ইহঁতৰ জখম হ'লে কোনোবা মিজো পুলিচে মানে আপোনাৰ আমাৰ অসমৰ মাটি দখল কৰি কিনে পোষ্ট বনাই কিনে ৰখি আছিলে আমাৰ মানে ছাৰ ডিআইজি ছাৰ আমাৰ পঞ্চম আৰক্ষী বাহিনীৰ কামাণ্ডেণ্ট ছাৰ ইয়াৰ শিলচৰ SP ছাৰ সকলো গৈছিল আপোনাৰ তাতে সিহঁতক ক'বলৈ আৰু যে আমাৰ মাটি তো সিহঁতৰ পাব্লিক আৰু সিহঁত আহি কিনে আমাৰ ওপৰত মানে এটেক কৰিছে আৰু নাই সিহঁতে এটেক কৰিছে সিহঁতৰ পুলিচ আৰু আপোনাৰ যিটো পাব্লিক সিহঁতে আহি কিনে পাথৰ আৰু দা এনেকৈ তৰোৱাল লৈ আহিছে এনেকৈ দা কটাৰী লৈ আহিছে লাঠি লৈ আহিছে আহি কিনে মিজো পাব্লিক আৰু পুলিচ সকলো আছে মানে সিহঁতৰ মিক্স আৰু একেলগে আহিছে আমাৰ লগতে মোৰ সতে আপোনাৰ 15 জনৰ ওপৰত এতিয়া বৰ্তমান ফায়াৰিং চলি আছে তাতে এতিয়াও বৰ্তমান আহি আছে গুলি লাগিছে আমাৰ কেইবাজনৰ গাত এতিয়া বৰ্তমান হস্পিটেলত শিলচৰ মেডিকেলত অনা হৈছে মোৰ মাথাত এইটো আপোনাৰ পাথৰ লাগিছে মিজোৰাম পুলিচে আমাৰ অসম পুলিচক গুলিয়াইছে আমাৰ মানুহ 15-20 জন জখম হৈছে আৰু বেছি হ'ব বহুত মানুহ জখম হৈছে SP ছাৰক খবৰ পোৱা নাই জংঘলত ক'ৰবাত সোমাই আছে মই বিচাৰি পোৱা নাই থাকলাম জায়গাত মই ডিউটির সময় কইলে কি পাথর আইছে না কিতা আইছে নিজে কইতাম পারি না আর থাক করে লাগছে অনো আর হাত দিয়ে ধরলাম আর ব্লাড অনো পর্যন্ত গিয়ে মাটির ভাইয়া যা পাথর পাথর বড় পাথর ফেলায় আর গুলতিস মারে মানে এখন কইতা পারি আৰু এই আহতসকলৰ আৰক্ষীজনসকলৰ মন্তব্য আমি দৰ্শকসকলক শুনোৱালো যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে তেওঁলোক আৰু পৰিস্থিতিত যিহেতু তেওঁলোকে মোকাবিলা কৰিছিল স্বচক্ষে প্ৰত্যক্ষ কৰিছিল সেই পৰিস্থিতি গতিকে তেওঁলোক ভুক্তভোগী তেওঁলোকে উল্লেখ কৰিছে যথেষ্ট সংখ্যক লোক কিন্তু এতিয়াও আহত হৈ আছে বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু লগতে উত্তপ্ত পৰিস্থিতি এতিয়াও বিৰাজ কৰিছে উত্তেজনা এতিয়াও শান্ততা নাই কিন্তু আটাইতকৈ পৰিতাপৰ বিষয়টো হৈছে মিজো দুৰ্বৃত্তৰ পুৱাৰ ভাগৰে পৰা যি আগ্ৰাসী ৰূপ বা যি আগ্ৰাসন সেই আগ্ৰাসনত কিন্তু মিজো আৰক্ষীয়েও সহযোগিতা কৰিছে বুলি খবৰ আহিছে গতিকে অতি পৰিতাপৰ বিষয় মিজো দুৰ্বৃত্তক সহযোগিতা দিছে মিজো আৰক্ষীয়েও সময় হ'ল প্ৰাইম টাইমৰ পৰা বিদায় লোৱাৰ ধন্যবাদ